বিহুৱতী বোৱাৰী প্ৰতিযোগিতাৰ প্ৰবৃত্তা প্ৰাপ্তিৰ চুতীয়াৰ বিহু নাচ ইমান সুন্দৰকৈ নাচিছে আৰু তেখেতৰ স্বামীৰ লগত আহিছে। আৰু যেতিয়া বিহু নাচিছিলে, বিহু নাচ শেষ হোৱাৰ পিছত বিচাৰকে কি ক'লে, নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, মই প্ৰবৃত্তাৰ কথাই কৈছোঁ। দেউতাক যদিও চাকৰি কৰিছিলে, পুলিচ বিভাগৰ অফিচাৰ আছিলে, তথাপি মানে বিহুটো খুব ভাল পাইছিলে। সেইবাবে যে নিজৰ ছোৱালীক বিহু নচুৱাইছিলে আৰু দেউতাকে বনোৱা গগনা লৈ বিহুৱতী প্ৰতিযোগিতাত উপস্থিত হ'ল প্ৰবৃত্তা আৰু প্ৰতিযোগিতাত ভাগ ল'লে। আৰু স্বামী কি ক'লে, প্ৰবৃত্তাৰ বিহু কেনেকুৱা হ'ল, গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোতে চাব পাৰিব। আৰু মোৰ বহুত ভাল লাগিছে চাই, ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বলক তেতিয়াহ'লে পলম নকৰি প্ৰবৃত্তা প্ৰাপ্তি চুতীয়াই কেনেদৰে বিহু নাচিলে, বিচাৰকে কি ক'লে, তাৰ মাজলৈকে যাওঁ। আকাশৰ বুকুতে ঢোলৰ মাতে কপালে ধৰা খাব নোৱাৰো, শুব নোৱাৰো, ঐ পেপাৰ মাত শুনিবৰ পৰা দিচাঙৰ পাৰৰে মইনা হাৰে যাতে বিৰিণা বেলা দাৱৰিহা মইনা উৰাই হুৰি চিৰিঙা বিহুতি পাৰেহি মইনা বজাই দিয়া গগনা গগনাৰে অমিয়া মাত। তৰাই পোহৰিলে দেহা পোহৰ পোহৰ নেলাগে, পোহৰ পোহৰ নেলাগে, যোনে পোহৰ নিদিয়া মানে তুমি মৰম দিলে দেহা মৰম মৰম নেলাগে, মৰম মৰম নেলাগে, তুমি মৰম নিদিয়া, তুমি মৰম নিদিয়া মানে ৰৈ 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 ৰতি মইনামতী কাচুন্দৈ বিহুতি আহিলে, ৰৈ 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 ৰতি মইনামতী কাচুন্দৈ ৰমহকে জমকে ৰৈ 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 ৰতি মইনা মইনা মইনামতী ধুলে হেনো গৰজিলে পেপা হেনো কুৰুলিয়ে, ৰৈ 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 ৰতি মইনামতী কাচুন্দৈ বিহু বিহু লাগেনে নাচো নাচো লাগেনে গা
ঐ হাদিয়ে হাদিয়ে মহেলাৰ ভিতৰতে মইনা মহেলাৰ ভিতৰতে মইনা পুৱাৰী পাকে নিনো গ'ল মাখি যদি বান্ধোতে মইনা গলি যদি ছিগিলে মইনা গলি যদি ছিগিলে মইনা মহেব নদীয়া হ'ল মহেব নদীয়া হ'ল প্ৰপিতা প্ৰপিতা প্ৰান্তি ইমান সুন্দৰ ইউনিক নাম কিন্তু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চত মানে এইখন মঞ্চত যিমান আমাৰ বোৱাৰী আহিছে গোটেইকেইজনী কিন্তু মৰম লগা আজি কোনোবা আহিছে নাই ঘৰৰ পৰা আজি আহিছে মোৰ স্বামী আহিছে আজি নমস্কাৰ। ল'ৰা নাই অহা আজি ল'ৰা নাই আহা নমস্কাৰ কেনেকুৱা লাগিছে আপোনাৰ মানুহজনীয়ে নাচিব পাৰিছেনে মইতো ভালেই দেখোঁ খালি আপোনালোকৰ কৃপাত মই মোৰ শহুৰ দেউতাৰ পৰা ধন্যবাদ পাইছোঁ মানে যোৱা এপিছডটো যিটো তেওঁ নাছিলে হয় সেইটোৰ পৰা মানে ময়ো ধন্য NB নিউজক ধন্যবাদ দেউতাকৰ ৰোলটো এতিয়া প্লে' কৰি আছোঁ যদিও স্বামী তেওঁ খুব হেঁপাহ মানে এজনীয়া ছোৱালী হয় হয় তেওঁ খুব হেঁপাহেৰে গঢ় দিছে ছোৱালী গগনা জিপাত লৈ আছে দেউতাকে বনাই দিয়া গগনা কিন্তু তেখেত পুলিচ বিষয়া ৰিটায়াৰমেণ্ট ল'ল বিহু বুলি ক'লে দেউতা অত্যন্ত উচ্ছ্বাসী মই পূৰবীবাৰ কাষলৈ যাব বিচাৰিম ওলাই আহোঁতে ভংগীমাটো কঁকালত দিম বুলি ভাবিছিলে কিন্তু কঁকালৰ পৰা গৈ আকৌ হাতখন ওপৰ পালেগৈ সেইটো আমাৰ চকুত পৰিছে হয়নে হয় তাৰপিছত দীঘলীয়া চাপৰটো গ'ল দীঘলীয়া চাপৰটো একেবাৰে প্ৰেক্টিচ নাই হয়নে নাই, হয়। একেবাৰে নাই বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে দেই ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা আপুনি যিহেতু বিহুৱতী আৰু আপোনাৰ ঘৰত ছাপোৰ্ট আছে আপুনি বিহু পৰিৱেশন কৰি আছে কৰিব শিকাব দীঘলীয়া চেওটো আপুনি ঘৰত যদি বজোৱা ঢুলীয়াও নাই ৰেকৰ্ডিং এটা কৰি ল'ব মোবাইলত আৰু সেইটো আপুনি নিজৰ মতে ৰাতিপুৱা উঠি যেনেকৈ সূৰ্য নমস্কাৰ মানুহে কৰে নিজৰ সুস্বাস্থ্যৰ কাৰণে দীঘলীয়া চেওটো দিনত এবাৰ হ'লেও নাচিব তেতিয়া এদিন গৈ গৈ নাচটো একদম পৰিষ্কাৰ হৈ যাব আৰু দীঘলীয়া চেওত যদি আপোনাৰ বিহু নাচ পৰিষ্কাৰ হৈ যায় ভংগীমা যদি সম্পূৰ্ণ হৈ যায় আপোনাক যিকোনো বিহু নাচিলে গোটেই বিহুৱে আপোনাৰ ভাল হ'ব খুব ধুনীয়া হ'বই তাৰমানে পৰৱৰ্তী সময়ত পুনৰ লগ পাম বুলি ভাবিছোঁ ধন্যবাদ নিশিতা খুব ভাল লাগিছে আপোনাক দেখি ভাল লাগিছে খুব মৰম লগা হাঁহি এটাৰে গোটেই মঞ্চখন ধুনীয়াকৈ ঘূৰি ফুৰিছে গতিকে যেতিয়া নাচি আছে গোটেই বিহুৱাখিনিৰ লগত দেখিবলৈ খুব মৰম লাগিছে খুব ধুনীয়া লাগিছে প্ৰপিতা তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ